বিভাগৰ পৰা আৰু আমাৰ থানা লেভেল নাগৰিক কমিটিও তেওঁলোকে আমাক আজি ইয়ালৈ মানে নিমন্ত্ৰণ কৰিছিলে পথ সুৰক্ষাৰ ক্ষেত্ৰত যিহেতু খাৰুপেটীয়াত খুব মানে ট্ৰাফিক জাম বেছি গতিকে ইয়াত ই ৰিক্সাবিলাকেও কোনো নিয়ম নীতি নামানে তাৰে পিছততো দুচকীয়া বাহনত খুব কম মানুহে হেলমেট পিন্ধে গতিকে আমি সকলোকে বিনম্ৰ অনুৰোধ কৰিছোঁ দুচকীয়া বাহনত দুজনে হেলমেট পৰিধান কৰক চাৰিচকীয়া বাহনত চাৰিজনে ছিট বেল্ট পৰিধান কৰক সুৰাপান কৰি গাড়ী নচলাব আৰু দ্ৰুতগতি তীব্ৰ গতিটো পৰিহাৰ কৰক গতিকে সঘনাই যিহেতুকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই দুৰ্ঘটনাত পতিত হয় আৰু বহুতো ফুল কোমলীয়া ডেকা গাভৰুক আমি ইয়াতে বহুত নিদোষী মানুহ ইয়াত আমি হেৰুৱাইছোঁ গতিকে সকলোকে অন্ততঃ পথ সুৰক্ষাটো নিজৰ কৰ্তব্য বুলি ভাবক তেতিয়াহে আমি এখন দুৰ্ঘটনামুক্ত অসম কৰিব পাৰিম যদি আমি নিজৰ কৰ্তব্য বুলি নাভাবোঁ পথ সুৰক্ষাটো তেতিয়াহ'লে আমি এনেকৈ যিমানে মিটিং নকৰোঁ কিয় যদি কোনেও নিজৰ মানসিকতাক কোনেও পৰিৱৰ্তন নকৰে তেতিয়াহ'লে আমি দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰোঁ গতিকে সকলোকে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ এই মিটিংখনৰ জৰিয়তে আমি এটা মানে বাৰ্তা দিব বিচাৰিছোঁ যে সকলোৱে নিজৰ নিজৰ পথ সুৰক্ষাটো নিজৰ কৰ্তব্য বুলি ভাবক এইখিনি আমাৰ বিনম্ৰ অনুৰোধ খাৰুপেটীয়া পৌৰসভা প্ৰাংগণত খাৰুপেটীয়া থানা লেভেল কমিটিৰ সৌজন্যত এখনি সজাগতা সভা মানে পথ সুৰক্ষাৰ পৰা এখনি সজাগতা সভাৰ আয়োজন কৰিছিলে যাৰ কাৰণে ইয়াতে উপস্থিত আছিল সন্মানীয় ভাৰপ্ৰাপ্তি অচি মহোদয়ৰ লগতে পথ সুৰক্ষাৰ গোটেই বাহিনী আৰু লগতে থানা কমিটিৰ সভাপতি আৰু গোটেই কমিটিখন লগতে আমাৰ খাৰুপেটীয়া পৌৰসভাৰ উপপৌৰপতি আৰু কণমানি ছাত্ৰ ছাত্ৰীসকল সঁচাকৈ বহুত বেছি ভাল লগা এটি পৰিৱেশ ভাল লাগিল এনেকুৱা সজাগতামূলক সভা মাজে সময়ে আমি কৰিলে আমাৰ ৰাইজৰ লগতে আমাৰ কণমানি ছাত্ৰ ছাত্ৰীসকলেও বহুত বেছি সজাগ হ'ব বুলি মই আশাবাদী আৰু এটা কথাই ক'ব বিচাৰোঁ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা পদক্ষেপ শলাগ ল'বলগীয়া যে আমাৰ পৰৱৰ্তী প্ৰজন্মক লগতে গোটেই ৰাইজক এটা হেলমেট নপৰিলে যে ফাইন কাটে বা ছিট বেল্ট নপৰিলে যে ফাইন কাটে কিন্তু সেই ফাইন কাটাটো যে নিজৰ সুৰক্ষাৰ কাৰণে এই সভাত এইটো আমি দেখিবলৈ পাইছোঁ আৰু আমি এইটো জানোঁ নিজৰ সুৰক্ষাৰ কাৰণে আজি আমাৰ জনতাক মানে ফাইন কাটিবলগীয়া হৈছে যিয়ে নহওক গোটেই প্ৰক্ৰিয়াটো সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221